আপুনি বাহিৰৰ পৰা হাঁহি থাকে নেকি কিন্তু মনৰ ভিতৰত অশান্তি ভয় চিন্তা আপোনাক আগুৰি ধৰে ৰাতি টোপনি আপোনাৰ ভালদৰে নাহে সদায় মনত নেতিবাচক চিন্তা আহি থাকে যদি এনে পৰিস্থিতি হৈ আছে তে এই ভিডিঅ'টো আপোনাৰ বাবে আৰু এই ভিডিঅ'টো আপুনি শেষলৈ চাওক যদি এনেকুৱা পৰিস্থিতি হৈ আছে তাৰমানে আপোনাৰ এনজাইটি বা ডিপ্ৰেশ্যন হ'ব পাৰে যে এনজাইটি হ'লে কি মনত আহিব লগা দিনবিলাকক লৈ কিনে আমি চিন্তা কৰি থাকোঁ আৰু ভয় কৰি থাকোঁ যে মোৰ কি হ'ব বা এই কামটো যদি নহয় মোৰ কি হ'ব মনত এটা বিৰাট ভয় ভাৱ হৈ থাকে আৰু ডিপ্ৰেশ্যন হৈছে মানে বহুত দিনৰ পৰা আপোনাৰ মনটো দুখ লাগি থাকে কোনো কাৰণ নোহোৱাকৈ ভয় লাগি থাকে কিবা কিবি মনত অশান্তি হৈ থাকে তাৰ বাবে আপোনাৰ টোপনি বেয়া হয় মানুহৰ লগত লগ হ'বলৈ বেয়া পায় আপোনাৰ বিভিন্ন সমস্যা গঢ়ি উঠে তাৰ বাবে আপোনাৰ কি হয় লাহে লাহে চক্ৰবিলাক ব্লক হ'বলৈ ধৰে নমস্কাৰ মই প্ৰণৱ কৈছোঁ ডিভাইন টেৰট এণ্ড ৰেকি গাইড আপোনাক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ভিডিঅ'ত আমি কিছু কথা আলোচনা কৰিম ৰেকিৰ জৰিয়তে কেনেকৈ আমি ডিপ্ৰেশ্যন এনজাইটি বা অন্য সমস্যাক আমি কণ্ট্ৰল কৰিব পাৰোঁ ৰেকি হৈছে এক প্ৰাকৃতিক শক্তি যাৰ জৰিয়তে আমাৰ শৰীৰত যিবিলাক ব্লকেজ থাকে যিবিলাক আমাৰ এনাৰ্জি পইণ্ট আছে সেইবিলাকত যেতিয়া ব্লকেজ সৃষ্টি হয় তেতিয়া আমাৰ বিভিন্ন সমস্যাই দেখা দিয়ে আৰু যেতিয়া ৰেকি হিলিং লোৱা আৰম্ভ কৰা হয় এই সমস্যাবিলাক লাহে লাহে গুৰিৰ পৰা নোহোৱা হয় আৰু মানুহ এজন সুস্থ হৈ উঠে কিন্তু আপোনাৰ যদি ডিপ্ৰেশ্যন এনজাইটি বেছিকৈ হৈ আছে তে প্ৰথম অৱস্থাত আপুনি ডক্তৰৰ পৰামৰ্শ ল'ব আৰু ৰেকিটোক আপুনি কমপ্লিমেণ্টাৰী চিকিৎসা হিচাপে ল'ব পাৰে যিটো আপোনাৰ এনাৰ্জিটো বুষ্ট কৰিব ভিতৰৰ পৰা ব্লকেজ দূৰ কৰিব আৰু আপোনাক সোনকালে হিল হোৱাত সহায় কৰিব আৰু ৰেকি হিলিং লোৱাৰ পিছত মানুহবিলাকে মনত শান্তি অনুভৱ কৰে গা ভাল লাগি থাকে মন ভাল লাগি থাকে খোৱা লোৱা মন যায় এনজাইটি ডিপ্ৰেশ্যনবিলাক কমি আহে সকলো ফালৰ পৰা তেওঁ সুখ শান্তি সমৃদ্ধি অনুভৱ কৰিব পাৰে আৰু যদি আপুনি ৰেকি হিলিং ছেশ্যন ল'ব বিচাৰে বা ৰেকি শিকিব বিচাৰে তে মোৰ লগত যোগাযোগ কৰিব পাৰে মই আপোনাক নিশ্চয় সহায় কৰিম তে মোৰ কণ্টেক্ট নম্বৰত আপুনি হোৱাটছএপ কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে যে ইনফৰ্মেটিভ লাগিছে তে প্লিজ এইটো ভিডিঅ' শ্বেয়াৰ কৰিব যাতে কোনোবা এজন ব্যক্তিয়ে পাব পাৰে আৰু তেওঁৰ জীৱনৰ যাতে পৰিৱৰ্তন অহাত সহায় হয় নমস্কাৰ